নাজিৰাৰ ONGCত থকা ব্ৰিটিছ যুগৰ সমাধিক্ষেত্ৰখন সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ কাম আৰম্ভ। বহু আলোচনা আৰু দীঘলীয়া অপেক্ষাৰ অন্তত নাজিৰা নগৰ ONGCৰ চৌহদত থকা ব্ৰিটিছ যুগৰ ঐতিহাসিক সমাধিক্ষেত্ৰখনৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ কাম অৱশেষত আৰম্ভ কৰা হৈছে। ঔপনিৱেশিক যুগৰ এই সমাধিক্ষেত্ৰখন অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ ঐতিহ্য ক্ষেত্ৰ হিচাপে বিবেচিত যদিও বিগত সময়ত ই অৱহেলিত ৰূপত থকাৰ পিছত 2024 চনৰ শেষৰ ফালে নাজিৰা বিধায়কৰ উন্নয়ন পুঁজিৰ সহায়ত সমাধিক্ষেত্ৰখন পুনৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছিল। বৰ্তমান গছ কটা আৰু পৰিষ্কৰণ কাৰ্য চলি থকাৰ সময়ত উপযুক্ত সাৱধানতা অৱলম্বন নকৰিলে বহু ঐতিহাসিক সামগ্ৰী হেৰাই যোৱা বা নষ্ট হোৱাৰো সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই সতৰ্ক হোৱাৰ প্ৰয়োজন। অসম কোম্পানীৰ দিনতে নাজিৰাত স্থাপন হোৱা এই সমাধিক্ষেত্ৰখনত 60টাতকৈও অধিক সমাধি আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে অসমৰ প্ৰসিদ্ধ শিক্ষাবিদ তথা প্ৰথম অসমীয়া ব্যাকৰণৰ প্ৰণেতা উইলিয়াম ৰবিনছনৰ সমাধি, ব্ৰিটিছ ৰাজ পৰিয়ালৰ সদস্য আৰু চাহ উদ্যোগ তথা উপনিৱেশিক প্ৰশাসনৰ সৈতে জড়িত বহু ঐতিহাসিক ব্যক্তিৰ সমাধি ইয়াত অৱস্থিত। স্থানীয় লোকৰ দাবী আৰু বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰচেষ্টাত কালৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হোৱাৰ এই ঐতিহাসিক ক্ষেত্ৰ সংৰক্ষণৰ পদক্ষেপত নাজিৰাৰ সচেতন ৰাইজে আদৰণি জনাইছে। ঐতিহাসিক গুৰুত্ব বহন কৰা এই ঐতিহ্যবাহী সমাধিক্ষেত্ৰখনে নাজিৰাৰ পৰ্যটক বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা